হরি মানুহ কিজনী আহিলে ক'তনো বহিছে তাকে চাইছো দৈত্যপতি হিৰণ্যক কি বুজে বলৱান বৰ ধুনীয়া সুন্দৰ দৈত্যপতি হিৰণ্যক আমাক মাতি পঠাইছে ঐ কেলে মাতিছে এজনে ঐ মই নেযাওঁ নেযাওঁ সেইটো চব মৰিলে হ'ব যাব লাগিব মই নেযাওঁ কৈছো নাই বলা মই নেযাওঁ কেলে নোযোৱা মই নেযাওঁ কি হ'ল কালি পৰা মোৰ পেটৰ অৱস্থা একদম বেয়া পেটটো কি হ'ল আকৌ কি ক'বা বুজিছা কালি মোৰ 2 নম্বৰ মানুহজনী যে ভদেশ্বৰী তেওঁ সুধিলো বোলো সেয়া কি কৈছা তেওঁ ক'লে অমিত বনাইছো বোলো ময়ে গম নাপাওঁ তাৰপাছত বোলো অকণমান দিয়া দিলে তাৰপাছত ইমানখিনিমান দিলে মই বাহু পাই মাৰি দিলো দুবাৰ হাউট তাৰপাছত কি হ'ল বুজিছা তাৰপাছত অমিত খাই মই গৈছো আহিছো মানে কি হয় অমিত খাই মোক চকে গৈছে অমিত খাই মানুহ অমৰ হোৱাহে শুনিছো পেট বেয়া হোৱা আজি প্ৰথম শুনিলো কিন্তু দেই আচল কথাটো ৰাতিপুৱাহে গম পাইছো কি আচল কথা শুনিবা তুমি নাহাঁহিবা আকৌ সেয়া হেনো অমিত নাছিলে দেখি নকওঁ নেকি কোৱাচোন সেয়া হেনো ভাতৰ মাহে আছিলে মানুহজনীয়ে ইমান খাই মাৰিছে মই নেযাওঁ কৈছো নোৱাৰিম বুলি কৈছো নুবুজে এইটোৱে এনেকে পাৰিছো তুমি বোলে শ্ৰীহৰি বিচাৰি গৈছিলা পালা জানো প্ৰহ্লাদ এইবোৰ শিক্ষা তুমি ক'ত পালা মইতো কাহানিও হৰিৰ নাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ এই শিক্ষা তুমি ক'ত পালা হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে সেইবাবে আজিৰে পৰা সেই পাখণ্ড ভাতৃ সন্তাৰ নাম নলবা কদাপি পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে
সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ কৰুণাময় মোক বন্ধ কৰ প্ৰহ্লাদ নিজৰ পুত্ৰ বুলি অপত্য স্নেহত বহুতো হৈছো মই পুত্ৰ হৈ যদি পিতৃৰ আদেশ তই বাৰে বাৰে কৰ অমান্য তেন্তে পুত্ৰ শিশু বুলি তোক মই নকৰিম ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয় প্ৰহ্লাদ ক্ৰোধ সম্ভৰণ কৰা পিতা পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা কয়াদু কি চাই আছা পুতলাৰ দৰে লৈ যোৱা তোমাৰ গুণবান পুত্ৰক মোৰ সন্মুখৰ পৰা নতুবা ঘটিব একে মহা অঘটন লৈ যোৱা দূত মহারাজ কি আদেশ কৰিম পালন মাতিয়ান অতি সোনকালে হুকৰ্ত হৈ খণ্ডৰ অমৰকক মোৰ ৰাজসভালৈ মহারাজ আপোনাৰ আদেশ তিৰু ৰাজ্য যা যা বুজা নাই কোনে আহি গোপনে গোপনে প্ৰহ্লাদক দিলেহি হৰিৰ শিকনি অতিশয় চতুৰ সেই দেৱনাৰায়ণ কিন্তু ময়ো বুজো কৰ্তব্য নিজৰ পুত্ৰ ভাজ্যাৰ অপত্য স্নেহত বিচলিত মই নহওঁ কদাপি কওক দৈত্যপতি কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম পালন শুনা দুয়ো সুকৰ্ত নহয় আজি মই এক মহাসংকটত পৰিছো পাৰিবানে মোক কৰিব উদ্ধাৰ দৈত্যপতি ত্ৰিভুৱন বিজয় আপুনি সহায় কৰা পৃথিৱী অদৃশ্য হৈ কিবা হেতু চিন্তাত কাতৰ শুনা তেন্তে কওঁ মই মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই আহি গোপনে গোপনে দিলেহি হৰিৰ শিকনি কিন্তু হৰি মোৰ ঘূৰ শত্ৰু জানে সকলোৱে মোৰ পুত্ৰ প্ৰহ্লাদে নাজানি নুশুনি হৰিৰ নাম উচ্চাৰণ কৰি অশান্তিৰ সৃষ্টি কৰিছে স্বজন দৈত্যপতি বৰুণৰ পাখে বান্ধি থব কটকা আপুনি বয়স হলে বুদ্ধি হইব ভাল তথাপিও মনে মোৰ নামানে প্ৰভুত লৈ যোৱা প্ৰহ্লাদক আৰু যত শিশু আছে দানৱ ৰাজ্যত সকলোকে সুখ্যা দিবা উপযুক্তভাৱে কিন্তু চাবা কদাপি ল'ব নোৱাৰে সেই পাখণ্ড হৰিৰ নাম ৰাজ্য আদেশ তোমাক সাধ্যমতে চাম চেষ্টা কৰি যোৱা এতিয়া যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ভাই ৰজাক চিন্তিত দেখি কামটোত হ'ব দিলো হয় পিছে কৰিব নোৱাৰিলে যে আমাৰ জীৱনলৈ বিপদ মাতি অনা হ'ব সেই কথাৰ পৰা ভাবিছানে নাই বুজিছো দাদা কিন্তু ৰজাৰ আদেশ মানিবই লাগিব নামানিলে দুইটাকে তফা হৰি বোল ভাই হৰি বোল হৰি নাম আমি তোমালোকলৈ অপেক্ষা কৰি আছিলো বহিলে আজি আমাৰ পৰম সৌভাগ্য দুজনৰ গুৰুৰ লভিলো দৰ্শন কোৱা আকৌ তুমি কৈ দিয়া
তুমি কোৱা তুমি কৈছা ভাল কথা পিছে গুৰুৱে দিয়া উপদেশ মানি চলিব পৰাটোহে সহজ লক্ষণ নহয় জানো নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ সাৱধান বহলা দৈত্যপতি আদেশ তুমি যাতে ভুলতো হৈ নাম উচ্চাৰণ কৰি খাব গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনাৰ দেখোন তেওঁৱে ভক্ত প্ৰকৃততে তুমি কোৱা কথাটো সত্য কিন্তু এইখন ৰাজ্যত তুমি তেনে কথা নকবা তেনেকুৱাটো পাপহে হ'ব তোমালোকে এই আশ্ৰমত থাকি একান্ত মনে বামানৰ শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব এটা বহা বহা তোমালোক বহা খাবলৈ আহিলে আমি তোমালোকক আজি বামানৰ শাস্ত্ৰ বিষয়ে অধ্যয়ন কৰোঁ তোমালোকে মন দি শুনিবা হওক আৰু আমাৰ লগতে গাবা দিয়া দেৱী সুৰেশ্বৰী দেৱী সুৰেশ্বৰী ভগৱতী গংগে ভগৱতী গংগে শংকৰে মৌলিনী বাঘিনী বিমলে দৈত্য সন্তান যে পাইছে সুন্দৰ হৈছে একদম আকৌ গাবা হওক দেই যাহাৰো সমান বলবন্ত নাহিয়ান জানি ত্ৰিজগতে কৰে প্ৰণাম চৰণে প্ৰণাম সুন্দৰ হৈছে পাইছে বৰ ধুনীয়া হেৰি তোমালোকৰ পলি পুথিবোৰ আনিছানে উলিয়াই লোৱা ধুনীয়াকৈ উলিয়াই লোৱা সুন্দৰ কথা কিবা দিব হেনো গুৰুৱে আজি উলিয়াই লোৱা ফলি উলিয়াই হোৱা নাই ৰবা উলিয়াই ল'ব দিয়া আমি তোমালোকক এষাৰিকৈ বাক্য কম তোমালোকে সেই বাক্য শাৰী তিনি শাৰীকৈ লিখিবা দেই সুন্দৰকৈ তিনি শাৰীকৈ লিখিবা দেই পাৰিব দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ঐ ভালকে পোনপোনকে লিখ শুনিছ নাই পোনপোনকে লিখ চিধা কৰি ল বুজি চুজি নাপাও খাবলৈ আহিলি আৰু এইটো একেই পোনকে ল চিধাকে ল আকৌ লিখ এতিয়া এই ফলিখনে পঠালি এনেকুৱা ইমানতো পঠালি লিখা সুন্দৰকে চাই যাবা অকণমান লিখিছ নাই লিখ কি জুমা জমি কৈছে লিখ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখিব দেখাতে কয় লিখিব নাকটো বৰ সজুৱাইছে মই চাওঁগে নিবা কি লিখিলে চাওঁগে নিবা চোৱাগে যোৱা কি লিখিলে যোৱা চাওঁ কি লিখিলি তই কি লিখিছে মই জানো কি লিখিছে দৈত্যপতি হৰিণা পেটু হৰিণা পেটু নহয় হিৰণ্যকশিপু হৰিণা পেটু নহয় নুশুনে চাগে কমকে শুনে তই কি লিখিলি চাওঁ কি লিখিছে দৈত্যপতি হিৰণ্যকশিপু তোলে ঠিকে আছে পাছত এখন গণ্ড গ'ল কি কৰিলো দৈত্যপতি হিৰণ্যকশিপুৰ ফেঁচা হেনো খাবলৈ আহিলি যিটো কি লিখিলা খাবহি চাইছো দেই প্ৰথমতে কেনা লগালে কি লগালে দৈত্যপতিটো দতুৱাপতি লিখিলে দৈত্যপতি নহয় খাব কলিজা দৈত্যপতি ইমান এটা সুন্দৰ উঠাম দৈত্যক তই দতুৱা বনাই দিলি খাবলৈ আহিলে হেঁতি খাব দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখিব কৈছিলো কি লিখিলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ নহয় ঈশ্বৰ বুলি একদম খাব হেনো মই নেচাম নেকি বাচা পঢ়লা তুমিনো কি লিখিলা চাওঁচোন ই লিখিব ই দৈত্য সন্তান ন পাৰিব দাদাও মই ঘৰলৈ যাওঁগে নি বাৰু কি লিখিলে কি লিখোতে ভালেই লিখিছে পিছে চোৱাচোন তুমি খাবলৈ আহিলে লিখিছে সত্য হৰে জয় ওম নমো ভগৱতে বাসুদেৱায়
মাৰিলে বেটা কণ্ঠু পৰ্যন্ত শাস্তি দিয়া ৰজাই মোক অধিকাৰ দিছে গুৰুদেৱ ইয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেত্ৰাঘাতো হৰিয়ে নিজৰ মৰণ জিদি আমাৰো বধৰভাগী হ'ব খোজক বুজোৱা এইবোৰ সামৰিব দিয়া বেলেগ কিবা মাৰিব খাব বাচা হওক তোমালোকে এতিয়া বাৰু এজন এজনকৈ থিয় হওক কোৱাচোন কোনে কি কয় ভাল পোৱা তাকে এইবোৰ সামৰা এইবোৰ কোনে কি কয় ভাল পোৱা কোৱা সামৰ কিবা এটা কৈছে শুনিছে না কি কৈছে তুমি কোৱা কি কয় ভাল পোৱা গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ মৃগয়া কৰি ভাল পাওঁ গ'ল সুন্দৰ কথা বৰ সুন্দৰ হৈছে মৃগয়া কৰি থাকা কিন্তু চাবা আকৌ পুৰা পোনে পোনে মাৰিব লাগিব বুজিছা নাই বাহ তুমি কি কয় ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ কৰি ভাল পায় দৈত্য সন্তান কোনে কৰিব কৈছে পঢ়িবই দিছে পাহৰি থাকে আমি গুৰু বুলি তুমি কি কয় ভাল পোৱা পিছত গুৰুদেৱ মই গদা যুদ্ধ কৰি বৰ গদা যুদ্ধ কৰি ভাল পায় আমিও ভাল পাওঁ কথা গদা ভাল পালেই নহ'ব একদম মোহাই নিব লাগিব চব মহতিয়াব লাগিব মোহাই নিব লাগিব বহা তুমি বৰ ভাগৰ লাগিছে সুধা তুমি কি কয় ভাল পোৱা কোৱা গুৰুদেৱ মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰা পিঠিত উঠে বোলে ঘোঁৰা পিঠি উঠিবা হয় অকণমান হ'ব লাগিব সুন্দৰ কথা দেই ভাল বৰ সুন্দৰ হৈছে ইয়াকো সোধা সুধিলো নহয় ইয়াকো সোধা সুধিলা কলেজত সোধা মই নেযাম চাগে আচলতে মোকে পোৱাগে আৰু সোধা বাচ্ছা পঢ়ালা তুমিনো কি ভাল পোৱা মোৰ হৰিনাম গাই বৰ ভাল লাগে গুৰুদেৱ কি কলি হৰিনাম ভাল পায় শুনিছা নাই হৰিনাম ভাল পায় ই খাবলৈ আহিলে আৰু তই লগতে আমাকো পাগল কৰিহে এৰিবি মানে মই জানো এনে কৈছো আমাক মাৰিবলৈ আহিল বুলি তাক লগ পাব দিন ধৰি মোৰ স্বপ্নটো কেনিবাহে ঢাল খাইছে বুজিছানে মানে বাদ দিয়ে মোৰ ভোক লাগিছে বুজোৱা পটকে কিবা এটা খাই আহিম ভোক লাগিলে ইমান জল্দি কোৱা বাচাহঁত তোমালোকে এতিয়া পাছ আৰুৱাই থাকা আমি খাওঁকে হাঁহ গৰম কৰি আছো নিশ্চয় মোৰ নলীটো শুকাই গৈছে মানে দেই ভাই বলা কিন্তু চাবা বাচা ভুলতো তাতে হৰিনাম উচ্চাৰণ নকৰা নহ'লে পিতাই যিটো খাব আমাক খাই ভাই প্ৰহ্লাদ গুৰুদেৱত গ'ল ব'লা আমি হওঁ গছজোপাৰ তলত বহি কালি গোৱা নামটিকে গাওঁগৈ এৰা ভাই প্ৰহ্লাদ ব'লা আমাৰ বৰ ভাল লাগে শ্ৰী হৰিনাম গাবলৈ মই হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱহঁত অহাৰ আগতে বন্ধ কৰি দিবা এৰা চোৱাচোন তেওঁলোক গৈ কিমান দূৰ পালেগৈ ৰ'বা বাৰু মই চাই আহোঁগৈ বহুদূৰ পালেগৈ ভাই প্ৰহ্লাদ আৰম্ভ কৰা বাৰু তেন্তে আহা হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আৰু আনৰ গতি নাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আৰু আনৰ গতি নাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আৰু আনৰ গতি নাই হৰি বোলা ভাই হৰি বোলা হৰিনাম গোৱা বৈষ্ণৱ ওলাইছ পবিত্ৰহঁতক আজি উঠাই আনিছো ৰ তুমিও নহয় বুজিছা
ইহঁতক ইমানতে লৈ যোৱাহে কথা নহ'লে দৈত্যপতি আমাৰো দুখাও কৰিব বুজিছা ঐ বল ঘৰতে পাত ভৰিব লাগে বল কি কৰি খাবি তহঁতি বল